পোনপ্ৰথমে আমি বীৰ লাচিত অসম দৰং জিলা সমিতিয়ে সমূহ অসমবাসীক আগন্তুক ৰঙালী বিহুৰ ওলগ জনাইছোঁ। সমগ্ৰ অসমবাসীৰ লগতে দৰং জিলাবাসীকো আমি আগন্তুক ৰঙালী বিহুৰ প্ৰীতি আৰু শুভেচ্ছা আমি জনাইছোঁ। আজি এই বিহুৰ প্ৰাকক্ষণত আজিৰ সংবাদমেল যোগে কেইটামান কথা আমি উপস্থাপন কৰিব লৈছোঁ। সদৌ সমূহ অসমবাসীৰ জ্ঞাতাৰ্থে তথা আমাৰ জিলাবাসীৰ জ্ঞাতাৰ্থে আপোনালোকে অৱগত যে কেইদিনমান আগতে আমাৰ এগৰাকী অসমীয়া জীয়ৰীক ফেঞ্চি বজাৰত ফাঁচী বজাৰত একাংশ অনা অসমীয়াৰ দ্বাৰা শাৰীৰিক নিৰ্যাতন চলোৱা হৈছে। আকৌ দুদিন আগতে আমি দেখিবলৈ পাইছোঁ উলুবাৰী স্থিত যিটো পেট্ৰল পাম্পত এগৰাকী আমাৰেই সহোদৰ অসমীয়া ভাইক বৰ শাৰীৰিকভাৱে নিৰ্যাতন কৰা হৈছে একাংশ অনা অসমীয়াৰ দ্বাৰা। গতিকে এনেকুৱা ধৰণৰ অপ্ৰীতিকৰ যিসমূহ অনা অসমীয়াৰ দপদপনি চলি আছে, এইসমূহ প্ৰশাসনৰ নিয়ন্ত্ৰণৰ বাহিৰত গৈ প্ৰশাসনে এইসমূহৰ ওপৰত এতিয়ালৈকে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই আমি জানিবলৈ পাইছোঁ। কিন্তু এই যিসমূহ ঘটনা হৈছে, এই ঘটনাবোৰৰ আঁৰত আচলতে বহিৰাগতৰ যিটো শক্তি, এই শক্তিটো আমাৰ অসমীয়াৰ কাৰণে এটা খুব দুৰ্ভাগ্যজনক। যি ধৰণে আগ্ৰাসন তেওঁলোকে কৰিবলৈ লৈছে, আমাৰ বাই ভনীক তেওঁলোকে শাৰীৰিক আক্ৰমণ, মানসিক নিৰ্যাতন, এনেধৰণৰ নিৰ্যাতনৰ বলি হ'ব লগা হৈছে আমাৰ বাই ভনীসমূহ। গতিকে আমি কেইটামান পদক্ষেপ আমি আজি ল'বলৈ বিচাৰিছোঁ। আমাৰ দৰং জিলাখনৰ ভিতৰত যিসমূহ পেট্ৰল ডিপু আছে, পেট্ৰল পাম্প আছে বা বিভিন্ন ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠান আছে, অনুষ্ঠান আছে, এই অনুষ্ঠানসমূহৰ যিসমূহ স্বত্বাধিকাৰ আছে, এই স্বত্বাধিকাৰসকলে যাতে আমাৰ খিলঞ্জীয়া বাই ভনী, আমাৰ অসমীয়া ল'ৰা ছোৱালীসকলক এই অনা অসমীয়াৰ ঠাইত সংস্থাপন কৰক, যাতে আগন্তুক দিনত এই অনা অসমীয়াসমূহে আমাৰ অসমীয়া বাই ভনী, আমাৰ ল'ৰা ছোৱালীসকলৰ ওপৰত যাতে নিৰ্যাতন চলাব নোৱাৰে। আৰু আমাৰ ল'ৰা ছোৱালীসকলে অনা অসমীয়াৰ ঠাইত কাম কৰক, আমি সংস্থাপনমুখী হ'ব লাগিব। আৰু আমাৰ প্ৰত্যেকটো প্ৰতিষ্ঠানৰ ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠান যিসমূহ আছে, প্ৰত্যেকটো প্ৰতিষ্ঠানে যাতে আমাৰ অসমীয়া ল'ৰাসকলক সংস্থাপন দিয়ে, তাৰ কাৰণে আমি আজি এই সংবাদমেল যোগে প্ৰতিগৰাকী আমাৰ স্বাভিমানী স্বত্বাধিকাৰক, অসমীয়া স্বত্বাধিকাৰক আমি আহ্বান জনাইছোঁ যে তেওঁলোকে ইতিমধ্যে বিভিন্ন ডিপুত আমি দেখিছোঁ, দৰং জিলাখনৰ বিভিন্ন ডিপুত ইতিমধ্যে একাংশ বিহাৰী অনা অসমীয়াৰ কিন্তু সংস্থাপন হৈছে বিভিন্ন ঠাইৰ পৰা আহি ইয়াত। গতিকে সেইসমূহ ডিপুত যাতে আমাৰ খিলঞ্জীয়া বাই ভনীসকলক, আমাৰ ল'ৰা ছোৱালীসকলক যাতে তাত সংস্থাপিত কৰে, তাৰ কাৰণে আমি আজি এই সংবাদমেল যোগে স্বত্বাধিকাৰসকলক আহ্বান জনাইছোঁ। আৰু ভৱিষ্যতে এই ধৰণে যদি আমাৰ জিলাখনতো গুৱাহাটীৰ দৰে অপ্ৰীতিকৰ ঘটনাসমূহ অনা অসমীয়াই কৰিবলৈ লয়, কিন্তু বীৰ লাচিত অসম দৰং জিলা সমিতি কোনো কাৰণত বহি নাথাকে। আমি ইয়াৰ বাবে এটা উচিত ব্যৱস্থা আমি গ্ৰহণ কৰিম। আৰু প্ৰশাসনে এই সময়ত কিন্তু চকু মুদি থকা আমাৰ পৰিলক্ষিত হৈছে, দৃষ্টিগোচৰ হৈছে। এই প্ৰশাসনসমূহে কিন্তু ইয়াৰ ওপৰত উচিত ব্যৱস্থা গ্ৰহণ কৰিব লাগিব, অন্যথা আমি আগন্তুক দিনত প্ৰতিবাদ মুখৰ এক পৰিস্থিতি আমি ইয়াত সৃষ্টি কৰিম, গণতান্ত্ৰিক আমি আন্দোলন গঢ়ি তুলিবলৈ চেষ্টা কৰিম। আৰু সমান্তৰালভাৱে গোটেই অসমতে এই যিটো ব্যৱস্থা, পেট্ৰল ডিপুসমূহত যিটো বিহাৰীৰ বা অনা অসমীয়াৰ যিটো এক ব্যৱস্থা, এই ব্যৱস্থাটো বন্ধ হ'ব লাগে, আমি ইয়াৰ পৰাই দাবী জনাইছোঁ। বিশেষকৈ আজি আমাৰ অসমৰ এই অসম মুলুকত আহি বাহিৰৰ পৰা আমাৰ অসমীয়াক মাৰপিট কৰিব, আমাৰ অসমীয়াক নিৰ্যাতন চলাব, শাৰীৰিক মানসিকভাৱে শোষণ কৰিব, এইটো কিন্তু আমি সকলোৱে হ'ব নিদিওঁ। সংবাদমেল যোগে আমি এইটো কথাই পুনৰবাৰ আহ্বান জনাইছোঁ, যিসমূহ আমাৰ অসমীয়া স্বত্বাধিকাৰ আছে, মালিক পক্ষ আছে, তেওঁলোকে যাতে বিষয়সমূহ অকণমান চিন্তা কৰক, নহ'লে জাতিটোৰ যিটো অস্তিত্ব, এই অস্তিত্ব কিন্তু নাইকিয়া হোৱাৰ দিশত বৰ্তমান সময়ত। গতিকে আমি পুনৰবাৰ আহ্বান জনাইছোঁ সকলো মালিক পক্ষক। দ্বিতীয়তে আৰু এটা কথা আমি উল্লেখ কৰিব বিচাৰিছোঁ, যিহেতু বহাগৰ বিহু, বহাগৰ মাহ, এই বহাগৰ মাহত আমাৰ দৰঙৰ এটি লোক উৎসৱ দেউল, এই দেউল এটা আমাৰ বিশেষকৈ দৰঙৰ প্ৰতিখন গাঁৱে উদযাপন কৰে, প্ৰতিটো অঞ্চলে উদযাপন কৰে। এই দেউলসমূহত কিন্তু আজিৰ তাৰিখত আমি দেখিবলৈ পাওঁ বিভিন্ন দুষ্কৃতিকাৰী তথা দুষ্কাৰ্য সংঘটিত কৰা একাংশ লোকৰ ছত্ৰছায়াত কিন্তু জুৱা, এক অবৈধ জুৱাৰ যি প্ৰচলন, এই প্ৰচলনসমূহ বন্ধ হ'ব লাগে। আমি আমাৰ ফালৰ পৰা দাবী জনাইছোঁ যে এই বৰ্ষৰ পৰা যাতে দৰং জিলাখনত এই অবৈধ জুৱাসমূহ যাতে ভৱিষ্যতে বন্ধ হয়, তাৰ বাবে প্ৰত্যেকখন
পৰিচালনা সমিতি, দেউল পৰিচালনা সমিতি, লগতে অঞ্চলবাসী, গাঁওবাসী য'ত যিসমূহ ঠাইত দেউল উদযাপন কৰা হয় সকলো সচেতন হয়। আৰু তাৰ কাৰণে ইতিমধ্যে আমি জিলাৰ আৰক্ষী অধীক্ষকক আমি অৱগত কৰিছোঁ বিষয়টো স্মাৰকযোগে। আৰু এই ধৰণৰ যদি যোৱা তাতে খেল প্ৰচলন কৰে তেতিয়াহ'লে আমাক খবৰ কৰক, অন্যথা প্ৰশাসনক পোনপটীয়াকৈ খবৰ কৰক। আমি তাৰ বাবে সকলোকে আহ্বান জনাইছোঁ, সচেতন নাগৰিকক। নহ'লে কিন্তু আমাৰ গোটেই ভৱিষ্যত প্ৰজন্ম যিসমূহ আমাৰ উঠি আহিছে ল'ৰা ছোৱালী, এইসমূহ কিন্তু বিপথে পৰিচালিত হোৱাৰ আমাৰ আশংকা হৈছে। গতিকে সকলোকে আহ্বান জনাইছোঁ। দ্বিতীয়তে আমি আৰু এটা কথা উল্লেখ কৰিব বিচাৰিছোঁ, এই বিহুৰ প্ৰাকক্ষণত যিসমূহ চালানী গামোচা ইতিমধ্যে প্ৰৱেশ কৰিছে অসমত বাহিৰৰ পৰা আহি, এই বাহিৰৰ পৰা অহা গামোচাসমূহ বিভিন্ন বিপণীত ইতিমধ্যে বিক্ৰীৰ বাবে যোগান ধৰা হৈছে, বিক্ৰী কৰি থকা হৈছে। এই গামোচাসমূহ কিন্তু ইয়াত প্ৰচলন কৰিব নোৱাৰিব। আৰু আমি সকলোকে আহ্বান জনাইছোঁ, যিসমূহ আমাৰ খিলঞ্জীয়া ব্যৱসায়ী আছে, যিসমূহে এই গামোচাৰ বিপণী খুলি ৰাখিছে, তেওঁলোকক আহ্বান জনাইছোঁ বাহিৰৰ পৰা অহা গামোচাক তেওঁলোকে প্ৰাধান্য নিদি আমাৰ থলুৱা যিসমূহ গামোচা, থলুৱাভাৱে উৎপাদিত যিসমূহ গামোচা আছে, এই গামোচাসমূহক তাতে উপলব্ধ কৰাওক। আৰু এই গামোচাসমূহে যাতে আমাৰ প্ৰতিটো ঠাইত স্থান পাওক, তাকে মই কামনা কৰিছোঁ আমি। আৰু সকলোৱে এই ক্ষেত্ৰত সহযোগ কৰাটো আমাৰ কাৰণে একান্ত বাঞ্ছনীয় হৈ পৰিছে। জিলাখনৰ লগতে সমগ্ৰ অসমবাসীৰ, অসমীয়াৰ এক জাতিসত্তাৰ ৰক্ষাৰ স্বাৰ্থত সকলোৱে আগবাঢ়িব লাগিব। আৰু প্ৰত্যেকগৰাকী সচেতন যুৱকে এই ক্ষেত্ৰত মাতক। আমি যেনেদৰে ওলাই আহিছোঁ, আমাক সহযোগ কৰক। আপোনালোকৰ সহযোগ অবিহনে, প্ৰতিগৰাকী অসমীয়া আমাৰ ভাই ককাই সহযোগ অবিহনে কিন্তু আমি এই ক্ষেত্ৰত আগবাঢ়িব নোৱাৰিম। আপোনালোকৰ সহায় সহযোগ আমাক একান্তভাৱে আমি কামনা কৰিছোঁ। সকলোৱে আমাৰ এই ক্ষেত্ৰত সংবাদ মাধ্যমৰ লগতে সকলো সচেতন নাগৰিকে আমাক সহযোগ কৰক, এই ক্ষেত্ৰত আগবাঢ়ি যাবলৈ যাতে আমাৰ সুবিধা হয়। বিহুৰ সময়ত ইতিমধ্যে আমি এটি প্ৰস্তাৱ বা আমাৰ আলোচনা কিছুমান হৈছে যে বিগত সময়ছোৱাত মাননীয় উপযুক্ত বিষয়াগৰাকীক আমি আমাৰ ফালৰ পৰা স্মাৰক প্ৰদান কৰিছিলোঁ যে চালানী গামোচা যিসমূহ আছে বাহিৰৰ পৰা প্ৰচলন বন্ধ হ'ব লাগে, অসমীয়া গামোচা ইয়াত ঠাই পাব লাগে। কিন্তু অতি দুখৰ বিষয়, বৰ্তমান সময়তো কিন্তু প্ৰশাসনে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰি এই গামোচাসমূহ কিন্তু প্ৰচলন এতিয়াও হৈ আছে। আৰু তাৰ বাবে আমি খুব দুখ প্ৰকাশ কৰিছোঁ। আৰু আগন্তুক দিনত আমি বিভিন্ন বিপণীসমূহত গৈ আমি আহ্বান জনাম, আমাৰ থলুৱা যিহেতু ব্যৱসায়ীসকল আছে তেওঁলোকে যাতে এই বিষয়ত অকণমান গুৰুত্ব দিয়ে। গতিকে তেওঁলোকে গুৰুত্ব দিলেহে এই ব্যৱস্থাটো বন্ধ হ'ব। আমি অকলে বন্ধ কৰিবলৈ গৈ হয়তো বন্ধ কৰিব নোৱাৰিম। যদি সকলোৱে এই খিলঞ্জীয়া যিসমূহ ব্যৱসায়ী আছে, বিপণীৰ মালিক আছে, তেওঁলোকে যদি বাহিৰৰ পৰা প্ৰচলন বন্ধ নকৰে তেতিয়াহ'লে কিন্তু আমাৰো একেলগে কৰাটো সম্ভৱ হৈ নুঠিব। এই ক্ষেত্ৰত সকলোৰে সহায় আৰু সহযোগ আমাক লাগিব। ধন্যবাদ। জয় অসম। নমস্কাৰ, সকলো অসমবাসীক ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ। আজি এই সংবাদ মাধ্যমৰ জৰিয়তে আমি এটা কথা বীৰলাচি থানা দৰং জিলা সমিতিৰ ফালৰ পৰা অৱগত কৰিব বিচাৰিছোঁ যে বিগত বছৰতো আমি চালানী গামোচাৰ প্ৰতি যি প্ৰচলন চলি আছে তাৰ প্ৰতি লক্ষ্য ৰাখি আমি ইয়াৰ আগতো আয়ুক্ত মহোদয়ক আমি এখন স্মাৰকপত্ৰ দিছিলোঁ যে দৰঙত চালানী গামোচা বন্ধ হ'ব লাগে। এইবেলো আমি দেখিছোঁ যে বজাৰত এতিয়াও চালানী গামোচা উপলব্ধ। এতিয়া অহাকালি বা আজি আমি আয়ুক্ত মহোদয়ক আমি এখন স্মাৰক দিম, আমি বীৰলাচি থানা দৰং জিলা সমিতিৰ ফালৰ পৰা এই চালানী গামোচাসমূহ বন্ধ হ'ব লাগে। আৰু আমাৰ বীৰলাচি থানা দৰং জিলা সমিতিৰ আমি যিসকল বিহু কমিটি আছে, কমিটিসকলক আমি এটা আহ্বান কৰিব বিচাৰোঁ যে লাখ লাখ টকা খৰচ কৰি বিহু এখন যদি পাতিব পাৰে, তাতে 60 টকাৰ গামোচাখন নিকিনি পেলাই আমাৰ যদি থলুৱা শিপিনীয়ে বোৱা গামোচাখন যদি ব্যৱহাৰ কৰোঁ, সেই বিহুতলীখনৰো বা বিহু মঞ্চখনৰো মানদণ্ড বহুত উন্নত হ'ব। গতিকে বিহু কমিটিসকলক আমাৰ দৰং জিলা সমিতিৰ ফালৰ পৰা এটা অনুৰোধ যে আপোনালোকে চালানী গামোচাখন এইবাৰ পৰিত্যাগ কৰক আৰু যিখন আমাৰ শিপিনীয়ে বোৱা, হাতে বোৱা গামোচা সেইখন আপোনালোকে ব্যৱহাৰ কৰক। এইটো দৰং জিলা বীৰলাচি থানা সমিতিৰ ফালৰ পৰা এইটো আপোনালোকলৈ আহ্বান। আৰু আয়ুক্ত মহোদয়কো আমি এইবাৰ স্মাৰক এখন দিম যাতে এইবাৰ যদি দৰং জিলাত এই চালানী গামোচাসমূহ সম্পূৰ্ণৰূপে বন্ধ হয়। এই ক্ষেত্ৰত সকলো ৰাইজ সজাগ হ'ব লাগিব। ৰাইজ সজাগ হ'লেহে আমাৰ নিজৰ শিপিনীসকলৰ যি থলুৱা গামোচাখন আমি জীয়াই ৰাখিব পাৰিম। অন্যথা ৰাইজ সজাগ নহ'লে আমি কোনো কাৰণত এই ক্ষেত্ৰত লাভালাভ আমি নহ'ম। গতিকে ৰাইজ সজাগ হ'ব হ'ল। আমি আয়ুক্ত মহোদয়ক অৱগত কৰাৰ পিছত যদি কোনো পদক্ষেপ নলয়, আমি নিজাববীয়াকৈ আমাৰ মঙলদৈ চহৰত যিকেইখন বিপণী আছে সেই বিপণীসমূহত আমি যাম, গৈ পেলাই তেওঁলোকক আমি নিজে দাবী জনাম যে আপোনালোকে এই চালানী গামোচাসমূহ বন্ধ কৰক। তাৰ পৰিৱৰ্তে আমি থলুৱা শিপিনীয়ে বোৱা গামোচাৰ য'ত শিপিনীয়ে গামোচা বৈছে সেইবিলাক আমি দেখুৱাই দিম, তাৰ পৰা আমি লাগালে দোকানত দিয়াৰ ব্যৱস্থা কৰিম। সেনেকুৱা এটা কথা আমাৰ চিন্তা চৰ্চা কৰা হৈছে। ধন্যবাদ। জয় অসম।
যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996